নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ নতুন এটি বিশেষ অনুষ্ঠান আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ বিশেষভাৱে শিশুসকলৰ বাবে আৰু আজিৰ এই অনুষ্ঠানটো আমি ইতিমধ্যে আপোনালোকক ক'ব বিচাৰিছোঁ যে প্ৰতি শনিবাৰে সন্ধ্যা ৮ বজাত আমি সম্প্ৰচাৰিত কৰিম আৰু বিশেষভাৱে আপোনাৰ সন্তানসকলৰ বৌদ্ধিক শৈক্ষিক উত্তৰণৰ বাবে আমি বিশেষ অনুষ্ঠানটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এগৰাকী বিশেষ অতিথিৰ যোগেদি ইতিমধ্যে আপোনালোকে বিভিন্ন সময়ত দেখিছে মিড ব্ৰেইন সম্পৰ্কে আপোনালোকে জানিছে যে আপোনাৰ শিশুসকলক কেনেদৰে প্ৰস্তুত কৰা হয় বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ যোগেদি বা মিড ব্ৰেইন এক্টিভেশ্যনৰ যোগেদি কেনেদৰে আপোনাৰ ছাত্ৰ-ছাত্ৰীসকলক মন মগজু শক্তিশালী কৰা হয় এই বিষয়ে আপোনালোকে জানি আহিছে আৰু সেইভাবে আমি বিশেষভাৱে পুনৰবাৰ কৈছোঁ যে প্ৰতি শনিবাৰে ৮ বজাত আমি এই বিশেষ অনুষ্ঠানটো আপোনালোকৰ সন্তানসকলৰ বাবে আমি সম্প্ৰচাৰিত কৰিম আৰু আজিৰ এই বিশেষ অনুষ্ঠানটোৰ আমাৰ মাজত উপস্থিত আছে এই মিড ব্ৰেইনৰ লগত উত্তৰপূৰ্ণভাৱে জড়িত আশা পাত্ৰ ডাঙৰীয়ানী আপোনাক আমি স্বাগত জনাইছোঁ নমস্কাৰ হয় খুব এটা ভাল অনুষ্ঠান আমি আমাৰ সন্তানসকলৰ বাবে আগবঢ়াইছোঁ আৰু এই ক্ষেত্ৰত আপুনি সন্তানসকলৰ বাবে বিশেষভাৱে কাম কৰি আছে মিড ব্ৰেইন এক্টিভেশ্যনৰ যোগেদি মিড ব্ৰেইন সম্পৰ্কে আমি জানিম তাৰ প্ৰাগমুহূৰ্তত আমি ব্ৰেইনৰ সম্পৰ্কে জানি লওঁ আমাৰ শিশুসকলক ব্ৰেইনত জনাৰ যথেষ্ট প্ৰয়োজন আছে এই ব্ৰেইনৰ ওপৰত আমি কিছু কথা আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ হয় প্ৰথমতে সমূহ অসমবাসীক আপোনালোকক নমস্কাৰ জনাইছোঁ কৰজুৱে আৰু আপোনাক ধন্যবাদ জনাইছোঁ হয় প্ৰথমতে আমি মিড ব্ৰেইনলৈ যোৱাৰ আগতে ব্ৰেইন সম্পৰ্কত জনাটো অতি আৱশ্যক হয় ব্ৰেইন মানে হৈছে আমাৰ শৰীৰৰ কন্ট্ৰোল সিস্টেম হয় শৰীৰৰ ভোক পিয়াস কন্ট্ৰোল সিস্টেম আমাৰ টেম্পাৰেচাৰ খং উত্তেজনা সকলোখিনি আমাৰ ব্ৰেইনৰ দ্বাৰা পৰিচালিত হয় হয় প্ৰতিজন স্বাস্থ্যৱান শিশুৰ আচলতে হয় তেনেহলে আমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া আমি আহোঁ যে মিড ব্ৰেইন আচলতে ক'ত উৎপত্তি হৈছে বা ক'ত জন্ম হ'ল কেনেদৰে আমি ক'ব মিড ব্ৰেইন হৈছে প্ৰথম এইটো এটা জাপানিজ টেকনলজি হয় জাপানৰ এজন শিক্ষাবিদ আৰু সাইন্টিষ্ট মানে বিজ্ঞানী মাকোটো চিচিটাই 40 বছৰ গৱেষণাৰ অন্তত 40 বছৰ হয় 40 বছৰ গৱেষণাৰ অন্তত এটা থিওৰি উদ্ভাৱন কৰিছিলে যেটো হৈছে মিড ব্ৰেইন এক্টিভেশ্যন হয় আপুনি যেটো ক'লে যে মিড ব্ৰেইন এক্টিভেশ্যন জাপানত প্ৰায় 40 বছৰ গৱেষণা কৰি পেলাই সমগ্ৰ বিশ্বৰ বাবে আগবাঢ়িলে আৰু আমি দেখি আছোঁ যে বিভিন্ন সময়ত ভাৰতবৰ্ষে হওক বা অসমতে এনে ধৰণৰ ছাত্ৰ-ছাত্ৰীসকলক দিছে মিড ব্ৰেইন এক্টিভেশ্যনৰ যোগেদি খুব মন মগজু শক্তিশালী কৰি আহিছে আৰু বিশেষভাৱে আমি চাইছোঁ যে উজনিৰ অসমতে হওক বা যোৰহাটতে আপুনি মিড ব্ৰেইন এক্টিভেশ্যনত বিশেষভাৱে বহু নৱপ্ৰজন্মৰ শিশুসকলক আপুনি ক্লাছৰুমত পাঠ্যক্ৰম কৰি আছে পাঠ্যক্ৰম কৰাৰ আগতে আমি প্ৰথম জানিলোঁ আপুনি কেনেদৰে আকৰ্ষিত হ'ল মিড ব্ৰেইন এক্টিভেশ্যনৰ যোগেদি আপোনাৰ আমাৰ শিশুসকলক আপুনি শৈক্ষিক ক্ষেত্ৰখনত উত্তৰণ কৰিব লাগে বুলি কেনেদৰে আকৰ্ষিত হ'ল হয় মিড ব্ৰেইন সঁচা অৰ্থত ক'বলৈ গ'লে এটা হাৰ্ট এণ্ড সোল থিওৰি হয় আৰু স্পৰ্শকাতৰ বিষয় হয় মই এই বিষয়টোৰ লগত আচলতে প্ৰথমতে ক'ব লাগিব যে মোৰ সন্তানৰ ক্ষেত্ৰতহে মই বিচাৰি আছিলোঁ যে প্ৰথম কথা হৈছে যেতিয়া লকডাউন আহিছিলে লকডাউনৰ পিছতে মানে আমাৰ সন্তানবিলাক আচলতে যেনেকে হ'লেও মোবাইলৰ প্ৰতি বেছি আকৰ্ষিত হৈছিলে আৰু মই সেইটো কাৰণে বিচাৰি আছিলোঁ যে তাৰ মোৰ সন্তানৰ হাতৰ পৰা কেনেকৈ মোবাইলটো মানে আঁতৰাব পৰা যায় বহু ক্ষেত্ৰত ব্যস্ত হৈ থাকিব লাগে মই নিজেও বহু মানে ব্যস্ত হৈ আছিলোঁ বহু সময়ত ব্যস্ত হৈ যাব লাগে আমাৰ গৃহিণীসকলে হওক আৰু যিসকল মানে জব পাৰ্চন আছে ধৰি লওক লেডি আছে যে হি মোবাইলটো চাইছিলে ধৰি লওক কম চাইছিলে হ'লেও মানে মই ভাল পোৱা নাছিলোঁ যে মোবাইলটো চাই ধৰি লওক কম সময়ৰ কাৰণে মই ক'ব লাগে যে তুমি থৈ দিয়াচোন মোবাইলটো থৈ দিয়াচোন সৰু বাৰু বয়সটো সৰু আছিল যদিও মই মানে ব্যস্ত আছিলোঁ যিহেতু মই সময়খিনি ইমান দিব পৰা নাছিলোঁ আৰু দেউতাকো থাকে বাহিৰত থাকে যিহেতু মই চম্ভালিব লাগে গতিকে মই সেইটো বিচাৰিয়ে আছিলোঁ যে মই এটা কেনেকে আঁতৰাব পাৰো মোবাইলটো আৰু বিশেষকে খং আছিলে বহুত খং আছিলে হয় মোৰ বেটাৰ মানে বহুত খং আছিলে কি হ'ব খং উঠিব এনে আপোনাৰ ধৰি লওক আচলতে মই এতিয়া বুজিছোঁ যিহেতু মই ষ্টাডি কৰিছোঁ এতিয়া বুজি পাইছোঁ যে মই
সময় দিব পৰা নাছিলো বেলেগ কথা একো নহয় সময় তাৰমানে ধৰি লওক বহুখিনি তেওঁলোকক দিব লাগে আচলতে আগতে আমি যেনেকে ধৰি লওক এটা নেচাৰেল পৰিৱেশত জন্ম হৈছিলো এতিয়া এটা বন্ধ কোঠালিত থাকিব লাগে বহু সংখ্যক শিশুৱে ধৰি লওক মোৰ সন্তানী নহয় অকল মুকলি পথাৰ পাইছিলে আগতে কিন্তু আজিকালি সেইখিনি নাইকিয়া হৈ গৈছে প্ৰত্যেকজন শিশুৱে আজিকালি বন্ধ কোঠাত আবদ্ধ গতিকে মই সেইটো বিচাৰি আছিলো আৰু ভাগ্যক্ৰমে ধৰি লওক লাকিলি চাগে ইউনিভাৰ্চিটি দিলে মই নাজানো এটা মই এডভাৰটাইজ পালো তাৰ পাছত মই তেখেতৰ লগত কন্টেক্ট কৰিলো তেখেত হৈছে কমল বৰা ছাৰ গতিকে তেখেতৰ লগত কন্টেক্ট কৰি পেলাই মই এই মিড ব্ৰেইনটো আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত বৰ্তমান চলাই থকা হৈছে মিড ব্ৰেইন এক্টিভিটি চেণ্টাৰ আপুনি প্ৰথম যোৰহাটতে আৰম্ভ কৰিলে হয় আৰু এই ক্ষেত্ৰত মিড ব্ৰেইন এক্টিভিটি চেণ্টাৰ সম্পৰ্কে জনাৰ আগতে বা ৰাইজক বা নতুন নতুন শিশুসকলক জনোৱাৰ আগতে আপুনি নিজে আপোনাৰ ল'ৰাৰ ক্ষেত্ৰত এপ্লাই কৰিছালো আৰু মই খুব মানে নিজে সুখী আচলতে মই নিজে গৌৰৱবোধ কৰিছো যে মই যেনেকৈ বিচাৰিছিলো মোৰ সন্তান আজি তেনেকুৱাই মই আজি ক'ব নালাগে যে তুমি পঢ়া এটা ল'ৰাৰ খং নাই টোটেলি নাই মোক নিজে বুজাইহে যদি কিবা ক্ষেত্ৰত ধৰি লওক খং কৰো মোক বুজাই মানে স্মাইল এটা দিয়ে ধৰি লওক মোক অকনমান আহি মানে তেওঁ নিজে বুজাব পৰা হৈ গ'ল আৰু মোৰ দুখ কোনখিনিত হৈছে শিশুসকলে ধৰি লওক নকয় ন কিছুমান কথা মানে তেওঁলোকে নিজৰ মনৰ ভিতৰত থৈ দিয়ে কিন্তু মোৰ ল'ৰা এতিয়া তেনেকুৱা নহয় ধৰি লওক যে মোক আহি বুজাই হেমা তুমি এনেকুৱা কৰা হলে ভাল আছিল আগতে যেনে খং আছিলে খং নাইকিয়া হ'ল টোটেলি নাই নিজে কন্ট্ৰোল কৰে মোবাইলটো নাচায় বাৰু কিন্তু মই এটো নহয় যে যিখিনি কোৰ্সৰ অন্তৰ্ভুক্ত সেইখিনি মই চাব দিও আৰু মোক কৈ দিয়ে যে তুমি এখিনি চাই দিয়া মোক দি দিয়ে হয় নিজৰ কন্ট্ৰোল কেপাসিটিৰ ভিতৰত আহি গ'ল মানে গোটেখিনি হয় এটা ল'ৰা বয়স কিমান আপোনাৰ এতিয়া 8 বছৰ হয় এই 8 কেই বছৰ আগতে তেওঁ মিড ব্ৰেইনত আপুনি 7 বছৰ মানে এবছৰতে যথেষ্ট আপুনি পৰিৱৰ্তন মানে ছমাহ আপোনাৰ ক'বলৈ গ'লে ছমাহ আৰু কোৰ্সটো দুদিন কৰাৰ পিছৰ পৰাই নাচায় হয় তেনেহ'লে খুব ভাল খবৰ হয় আৰু আমাৰ দৰ্শকসকলো ভাল খবৰ সেইবাবে আমি আশা পাত্ৰ ডাঙৰীয়াক যথেষ্ট সময় আমি তেখেতৰ পৰা লৈছো যে আপুনি আহক প্ৰতি মাহে আমাৰ শনিবাৰে আপুনি আমাৰ মাজলৈ আহক আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ শিশুসকলৰ বাবে আহক যে আপুনি যে মিড ব্ৰেইন এক্টিভিটিছৰ যোগেদি মন মগজু শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আপুনিও জনাওক যে আমাৰ শিশুসকলক আপোনাৰ যোগেদি কেনেদৰে তেওঁলোকক শক্তিশালী মনৰ দিশে কৰিব এবাৰ আমি তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি প্ৰতি শনিবাৰে 8 বজাত তেখেতৰ যি অভিজ্ঞতা তেখেতৰ যি মিড ব্ৰেইন এক্টিভিটি চেণ্টাৰ যোগেদি বহু শিশুক এতিয়া মন শক্তিশালী কৰি আছে সেই সম্পৰ্কে আমাৰ পোহৰ লাইভৰ যোগেদি সমগ্ৰ অসমবাসীৰ শিশুসকলৰ বাবে বিশেষভাৱে তেখেত আগবাঢ়িছে আমি আপোনাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আমি মিড ব্ৰেইন সম্পৰ্কে জানিলো ব্ৰেইনৰ সম্পৰ্কে জানিলো আৰু প্ৰথম ভাল লাগিছে আপুনি এপ্লাইটো আপোনাৰ সন্তানৰ মাজত কৰিলে হয় এটো কাৰণে আমি যথেষ্ট আনন্দিত সুখী হৈছো হয় মই যেতিয়া ধৰি লওক পালু নিজৰ সন্তানৰ ক্ষেত্ৰত সেইখিনি সফলতা পালু তেতিয়া মই নিজেই ভাবিলো যে আসলতে এইখিনিনো আমাৰ যি সকল আছে মোৰ নিচিনাকৈতো বহুত মাক আছে দেউতাক আছে মই তেতিয়া ভাবিলো যে তেওঁলোককো এখিনি মানে ধৰি লওক এটা সেৱা আগবঢ়োৱা উচিত আৰু বস্তুটো মই আপোনাক প্ৰথমতেই কৈছো আত্মাৰ লগত জড়িত হয় গতিকে যি আত্মাৰ লগত মানে ধৰি লওক সংগতি হয় জড়িত হৈ পেলাই তেনে ধৰণে আহে 100% সফলতা লাভ কৰিবই হয় তাহলে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আজি আমাৰ প্ৰথম খণ্ডটি যথেষ্ট ভাল লাগিলে আৰু এই প্ৰথম খণ্ডটিৰ পৰাই আমাৰ বহুত দৰ্শকে চাইছে ইয়াৰ পিছৰ খণ্ডটিত আমি জানিব চেষ্টা কৰিম যে মিড ব্ৰেইন আসলতে জাদু নেকি বিভিন্ন সময়ত কৈ আহিছে যে কেতিয়াবা জাদু বুলি কৈছে কিছুসকলে আমি সেই বিষয়ে জানিম যে মিড ব্ৰেইন আসলতে জাদুৰ এটা অংশ নেকি তেনেহ'লে প্ৰিয় দৰ্শক আজিৰ এই বিশেষ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছো আপোনালোকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই বিশেষ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছো চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম
হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব চাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ চাংগ্ৰিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট